আৰু সংগীত নাটক একাডেমীয়ে এটা কৈ যাম আৰু গতিকে সকলো ছাত্ৰ ছাত্ৰীক মই समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा আচলতে সত্ৰীয়া নৃত্যটো এতিয়া বৰ্তমান অসম তথা ভাৰতবৰ্ষতে সি প্ৰচাৰিত আৰু প্ৰচলিত হৈ গৈছে 2000 চনৰ 15 নৱেম্বৰ তাৰিখে ডক্টৰ ভূপেন হাজৰিকা যেতিয়া চেয়াৰমেন আছিলে সংগীত নাটক একাডেমীৰ সেই সময়তে সত্ৰীয়া নৃত্যটোকো ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিলে ভাৰতবৰ্ষত শাস্ত্ৰীয় নৃত্য সাতটা আছিলে এতিয়া 8টা হ'ল 8 সত্ৰীয়াটোৰ সৈতে গতিকে সেই তেতিয়াৰ পৰা অসমীয়া মানুহৰ বাদেও গুৱাহাটীততো অকল অসমীয়া মানুহ নাই সকলো আছে এতিয়া এওঁলোকক সেইখিনি সেই মালিগাঁৱৰ সেইখিনিত এখন মই স্কুল খুলি দিছোঁ গোটেইখিনি বঙালী ছোৱালী বঙালী এতিয়াও কৰি আছে তেওঁ তাতে শিকা গতিকে আমাৰ তাত যেতিয়াই সেই ৰাষ্ট্ৰীয় স্বীকৃতি এটা পালে তেতিয়া মানুহৰ এটা মনত উৎসাহ আহিলে তেতিয়া গোটেইখিনি মানুহে উজনি অসমতো নামনি অসমতো অন্যান্য মানুহো ইয়াৰ প্ৰতি আগ্ৰহ বাঢ়ি গ'ল আৰু এনেধৰণৰ কৰ্মশালাক যোগেদি বস্তুটো আগুৱাই নিব পাৰে সেইটো কাৰণে বহুতে এইটো কাম কৰিলে তেওঁ মোৰ ছাত্ৰী আছিলে তেওঁ বহুদিন গেপ পৰিলে বিয়া হ'ল আকৌ ল'ৰা ছোৱালীৰ সম্পৰ্কৰ কথা আহিল সেই লৈ পেলাই তেওঁ গেপ পৰি গ'ল তাৰপিছত শেষত এই স্কুলখন খোলাৰ পিছত তেওঁ মোক ক'লে যে ছাৰ মই এনেকৈ স্কুলখন খুলিছোঁ আপুনি অকণমান যাব লাগিব তেতিয়া মোৰ উৎসাহ এটা হ'ব ল'ৰা ছোৱালীও এটা আশা ভাল পাব ঠিক আছে তোৰ উপকাৰৰ কাৰণে মই যাম সেইবুলি কৈ মই আহিলোঁ আৰু ভাল লাগিছিল ল'ৰা ছোৱালীখিনি দেখা পাই মই ভাল পাইছোঁ আৰু মোৰো ইয়াৰ প্ৰতি আশা ৰাখিছোঁ এই ল'ৰা ছোৱালীখিনিও যাতে ইয়াত অন্ততঃ এই বঙাইগাঁৱত তাহাঁতে যাতে এটা নাম কৰিব পাৰে তাৰ কাৰণে সকলোকে মই অন্তৰৰ পৰা আশীৰ্বাদ কৰিছোঁ নমস্কাৰ মোৰ নাম সুস্মিতা সেন আজি আমাৰ সত্ৰীয়া কৰ্মশালাৰ প্ৰথম দিন আৰু আমাৰ কৰ্মশালাটো পৰিচালনা কৰি আছে শ্ৰীযুত ঘনকান্ত বৰা বৰবয়ান ছাৰে তেওঁ গুৱাহাটীৰ পৰা আৰু দুজন টিচাৰৰ লগত আহি কিনে আমাৰ ইয়াতে শিক্ষা প্ৰদান কৰি আছে আপোনালোকে সবেই গম পায় যে আমি এই সংস্কৃতি ডান্স একাডেমি এইটো ছেকেণ্ড এডিশ্যন ছামাৰ ৱৰ্কশ্বপৰ এইটো আমি 2 বছৰমান হ'ল আমি চলাই আছোঁ আৰু বঙাইগাঁৱৰ যিখিনিমান আমি পাৰিছোঁ সেইটো প্ৰচাৰ কৰিছোঁ গোটেই বঙাইগাঁৱৰ পৰা ষ্টুডেণ্টছ আহিছে সেইটো চাই কিনে আজি বহুত ভাল লাগিছে আৰু আজিৰ প্ৰজন্মৰ মানে এই সত্ৰীয়া নৃত্যটো যে লৈ কিনে বা ষ্টুডেণ্টছবিলাকে কিমান আগ্ৰহী এইটো চাই কিনে আৰু বেছি আমাৰ ভাল লাগিছে আৰু আশা কৰিছোঁ নেক্সট ইয়াৰ আমি এনেকৈ পাতি যাম মই বেচিকেলি ক্লাছিকেল ডান্সৰ ভাৰতনাট্যম ডান্সটো মই শিক্ষা প্ৰদান কৰোঁ আৰু সত্ৰীয়া নৃত্যটো মই নিজেও শিকি আছোঁ মই নিজেও ছাৰৰ ষ্টুডেণ্ট মই আশা কৰিছোঁ যে মানে এই কৰ্মশালা প্ৰতিটা বছৰ মই এইটো এনেকুৱা চলাই যাব পাৰোঁ আৰু ক্লাছিকেল ডান্সখিনি আমি গম পাওঁ যে আমাৰ অসমীয়াত সত্ৰীয়া ডান্সখিনি আছে আৰু আমি এই ডান্সখিনিক আমি বাহিৰলৈ প্ৰচাৰ কৰিলে আমাৰ বহুত গৰ্বিত অনুভৱ হ'ব আমি চেষ্টা কৰি আছোঁ যিমানখিনি কৰিব পাৰোঁ আৰু আমাৰ এইবাৰৰ উদ্দেশ্য এইটোৱে যে সত্ৰীয়া ডান্স ফৰ্মৰ ইমান প্ৰচাৰ হোৱা নাই সেইটোৱে প্ৰচাৰ কৰাৰ আমাৰ মেইন উদ্দেশ্য আৰু এতিয়া আজি মাত্ৰ ডে 1 আৰু 4 দিনমান আছে আপোনালোকে যদি কোনোবাই আহিব বিচাৰে ছাৰৰ পৰা শিক্ষা গ্ৰহণ কৰিব বিচাৰে আপোনালোকে নিশ্চয় আহিব মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰি আছোঁ আৰু আমাৰ এই কৰ্মশালাৰ এড্ৰেছটো হ'ল BOC গেট চাপাগুৰি ৰোড RK ষ্টুডিঅ'ত হৈ আছে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া আছে এইটো আপুনি কণ্টেক্ট কৰিব পাৰিব ধন্যবাদ
আজি এটা বৰ ভাল পদক্ষেপ লৈছে সংস্কৃতি নৃত্য একাডেমীয়ে নৰ্থ বঙাইগাঁৱত বিশেষকৈ যি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে। তেওঁলোকে মাতি আনিছে ভাৰতৰ বিখ্যাত সত্ৰীয়া নৃত্য গুৰু ঘনকান্ত বৰা বৰবায়নক। আৰু এই পদক্ষেপে মই ভাবোঁ আমাৰ যি বৈষ্ণৱ সংস্কৃতি, যি সনাতনী সংস্কৃতি, তাৰ প্ৰসাৰত প্ৰভূত অৰিহণা যোগাব। আৰু ইয়াৰ এটা আধ্যাত্মিক দিশো আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ এই সত্ৰীয়া নৃত্যৰ লগত জড়িত বা ধাৰ্মিক যি নৃত্যৰ লগত জড়িত বা নাটক আদিৰ লগত জড়িত, তেওঁলোকৰ জীৱন খুব সুশৃংখলিত আৰু সুপৰিচালিত হয় আৰু বিভিন্ন দিশত তেওঁলোকে একান্ত মনে মনোযোগ দিব পৰা হয়। অলপ আগতে শ্ৰদ্ধাৰ ঘনকান্ত বৰা বৰবায়নে যিটো ভগৱানক লক্ষ নমস্কাৰ 1,00,000 নমস্কাৰৰ কথা কৈ ভগৱানৰ প্ৰতি আমাৰ যিটো আনুগত্য আৰু ভক্তিভাৱ থাকিব লাগে এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁ সেই সুন্দৰকৈ সেই বৰগীত বা সত্ৰীয়া নৃত্যৰ লগত জড়িত গীতেৰে বুজাই দিলে। মই সংস্কৃতি ডেন্স একাডেমীক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যাতে এনেকৈ সময়ে সময়ে আমাৰ মহাপুৰুষীয়া যি পৰম্পৰা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া নৃত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰগণী ভূমিকা ল'ব বুলি মই আশা কৰিলোঁ। সত্ৰীয়া নৃত্যৰ কৰ্মশালা মহাপুৰুষ শংকৰদেৱৰ এটা কালজয়ী নৃত্য। ইয়াৰ সত্ৰবিলাকে ধৰি ৰাখিছিল এই সত্ৰীয়া নৃত্যটো, সেইকাৰণে সত্ৰীয়া নৃত্য হৈছে। যিমান সত্ৰ আছে সেই সত্ৰবিলাকত এই নৃত্যটো গতানুগতিকভাৱে চলি থাকে। গতিকে এই নৃত্যটো ভূপেন হাজৰিকা যেতিয়া একাডেমীৰ প্ৰেছিডেণ্ট আছিল তেতিয়া তেওঁ এই নৃত্যটো সৰ্বভাৰতীয় নৃত্যৰ লগত তেওঁ চামিল কৰিছিল। আৰু তেতিয়াৰ পৰা সৰ্বভাৰতীয় নৃত্য হিচাপে এই নৃত্যটো সত্ৰীয়া নৃত্যটো চলি আছে। গতিকে আমাৰ লৱাৰ আছামত সত্ৰীয়া নৃত্যৰ কৰ্মশালা মাজে মাজে হৈছে, আজিকালি নোহোৱা নহয়, হৈ আছে। অভয়পুৰীত অলপ ভালকৈয়ে হৈছে, তাত গ্ৰুপো আছে, কিন্তু আগত আমাৰ নাছিল এনেকুৱা সত্ৰীয়া নৃত্য লৱাৰ আছামত। এতিয়া লাহে লাহে হৈছে। বৰবায়ন ছাৰ আহিছে, বৰবায়ন ছাৰ তেওঁ ইয়াত নৃত্য প্ৰশিক্ষণ দিব। এইটো 5 দিনীয়া প্ৰশিক্ষণ। 5 দিনীয়া প্ৰশিক্ষণটোত আচলতে এই নৃত্যটো ঠন ধৰি নুঠে, অলপ শিকিব পাৰিব। মাটি আখৰা বুলি এটা প্ৰথমতে আছে, মাটি আখৰা কৰি আৰম্ভ কৰিব। এইটো শিকাৰ কাৰণে কৰ্মশালা পাতিছে। কৰ্মশালা পতা সংগঠনটোক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু